Jayhin Gogoi. Success can be delayed, but it cannot be denied. Yes. আপনার ডিলে হ'ব পাৰে, মোৰ আজি দেৰি হৈছে, নো প্ৰব্লেম, কিন্তু মই কি কৰিছোঁ আজি ইয়াৰ থ্ৰুৱেদি আজি 8টা বছৰত মোৰ নেক্সট জেনেৰেশ্যনক মই কি কৰিব পাৰিছোঁ, চিকিউৰ কৰিব পাৰিছোঁ মাই ডিয়াৰ ফ্ৰেণ্ড। আজি আমাৰ চাকৰিয়াল যিহেতু মই ডাইৰেক্টলি কিছুমান আমাৰ অব্লিগেশ্যন থাকে, ত' মোৰ আইডি মই মিছেছৰ নামত বনাই কৰিছিলোঁ, মোৰ ল'ৰাৰ নামত কৰিছিলোঁ, আৰু মোৰ যিটো NPC আইডি সেইটো মোৰ ল'ৰাৰ নামত আছে। আজি ল'ৰা জাষ্ট মাষ্টাৰ্ছ কৰি কমপ্লিট কৰিছে, সি এটা জবো বৰ্তমান কৰিছে বেংগলোৰত, কিন্তু তাৰ লগতে MIS টেলৰ পৰা মিনিমাম 1 পৰা 2 লাখ টকা পাৰ মান্থ ইনকাম হয়। ত' এতিয়া চিকিউৰ লাইফ হয় নহয়, দিন যোৱাৰ লগে লগে আৰু ইনকাম বাঢ়ি গৈ থাকিব, কোম্পানীত কাম কৰিব তাতো বাঢ়িব, ত' ডাবল ইনকাম হয় নহয়। যদি আপুনি আপোনাৰ ফেমিলিক নেক্সট জেনেৰেশ্যনক যদি আপুনি চিকিউৰ কৰিব পাৰিছে, ত' মাই লাইফ ইজ দ্য বেটাৰ অপৰচুনিটি হয় মানে। Yes. ত' আজি মোৰ এচিভমেণ্টৰ ইমান বেছি ক'ব নাযাওঁ, আমি যিটো নেশ্যনেল কনভেনশ্যনত গৈছিলোঁ তাৰ বিষয়ে মই কিছুমান কথা ক'ম। মই একচুৱেলি আই এম ভেৰি প্ৰাউড যে মই 3টাকে কোম্পানীৰ মানে কনভেনশ্যনত মই যাবলৈ মই এচিভমেণ্ট কৰিছিলোঁ। প্ৰথম 2টা আছিল আমাৰ ইণ্টাৰনেশ্যনেল ট্ৰেড, য'ত প্ৰথম হৈছিলে মালয়েছিয়াত কুৱালালামপুৰত আমাৰ প্ৰথম ইণ্টাৰনেশ্যনেল কনভেনশ্যন MIS ট্ৰেডত। তাত যোৱাৰ সৌভাগ্য হৈছিল 2017 চনত, আৰু 2019 চনত ছেকেণ্ড ইণ্টাৰনেশ্যনেল কনভেনশ্যন ডুবাইত হৈছিলে, আমি আছিলোঁ সকলো একেলগে। আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে নেশ্যনেল কনভেনশ্যন, আৰু ফাৰ্ষ্ট আমাৰ নেশ্যনেল কনভেনশ্যন হৈছিল 2015 দিল্লীত, আৰু এইবাৰ ফাৰ্ষ্ট 10 বছৰৰ পাছত আমাৰ ইণ্ডিয়াত হৈছে। চ' কোম্পানীটো ডিক্লেয়াৰ কৰিছে যে পাৰিলে প্ৰত্যেক বছৰে কনভেনশ্যন কৰিব। কোম্পানীৰ টাৰ্গেট আৰু এটা 5 বছৰৰ পাছত নেশ্যনেল কনভেনশ্যন হ'ব। চ' তাৰ কাৰণে কোৱালিফিকেশ্যন কি লাগিব আপোনালোকক, NPC নেশ্যনেল ইণ্টাৰনেশ্যনেলত আপোনালোকে টাৰ্গেট এচিভ কৰিও আপোনালোকে ইণ্টাৰনেশ্যনেলত আপোনালোকে ল'ব পাৰে। আমি তেনেকৈ লৈছিলোঁ, আমাৰ টাৰ্গেট আছিলে, সেই টাৰ্গেট ফুলফিল কৰি আমি ইণ্টাৰনেশ্যনেল কনভেনশ্যনত গৈছিলোঁ। চ' আমাৰ সৌভাগ্য, যদি আপোনালোকে নেশ্যনেল কনভেনশ্যনত যাব বিচাৰে কি হ'ব লাগিব, NPC হ'ব। আৰু NPC হ'লে জানি আপোনালোকে কি কি এটা সুবিধা আছে। কোম্পানীয়ে আমাৰ কাৰণে মানে বিজনেছটো সুবিধা কৰিবৰ কাৰণে প্ৰত্যেকজন ব্যক্তিৰ কাৰণে এটা চিষ্টেম কৰি দিছে এতিয়া বৰ্তমান। আৰু খুব ভাল খবৰ যে বিশেষকৈ মহিলাসকলৰ বাবে এই কোম্পানীয়ে বৰ্তমান আমাৰ মহিলাসকলৰ যিবিলাক কছমেটিক ৰেঞ্জত আমাৰ অলৰেডি আগতে কেইটামান প্ৰডাক্ট আছে, এতিয়া চলি আছে। ত' নেক্সট কি কৰিছে, আমাৰ যিটো কছমেটিক ৰেঞ্জত আপোনালোকৰ মানে কমপ্লিট অৰ্গেনিক খুব ভাল প্ৰডাক্ট, ত' তেনেকুৱা প্ৰডাক্ট কোম্পানী লঞ্চ কৰিব গৈছে। আৰু তাতোতকৈ ভাল কথা যে আমি কি আছোঁ, ৱেলনেছত আছোঁ নহয় জানো, আমাৰ প্ৰডাক্ট ৱেলনেছ প্ৰডাক্ট। আমি সেইদিনা দিব্যনাৰায়ণ ছাৰে কৈছে যে আপুনি ডক্টৰ হ'ব নালাগে, আপুনি কি হ'ব লাগিব, ৱেলনেছ এডভাইজাৰ হওক। ৱেলনেছত আছোঁ আমি, কিন্তু বৰ্তমান যিটো গ্ল'বেল মাৰ্কেট, এখন এতিয়া ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰী, যিটো ওপৰত আমি এটা হিউজ বিজনেছ আমি কৰিব পাৰোঁ, কাৰণ ফাৰ্মাচিউটিকেল মাৰ্কেটখন ইমান এটা মাৰ্কেট কেপ আছে, হিউজ 1000 crore। ত' তেনেকুৱা মাৰ্কেট কেপক লৈ বৰ্তমান আমাৰ কোম্পানী আহিছে। ত' তেনেকুৱা প্ৰডাক্ট আমাৰ কাৰণে আনি আছে, আপোনালোকে খুব সোনকালে দেখা পাব। বিশেষকৈ আমাৰ সেইখন কাৰণে যিবিলাক স্নায়ুৰ কাৰণে অলৰেডি আমাক এটা নাৰ্ভ এনাৰ্জি কোম্পানীয়ে দিছে, তাৰোপৰিও ভেৰিকোজ ভেইন বা DVD এনেকুৱা কিছুমান আমাৰ প্ৰব্লেম থাকে, ভেৰিকোজ ভেইনৰ এটা প্ৰডাক্ট আমাৰ আহিব নাৰ্ভৰ কাৰণে। আপোনালোকে দেখিছে নিশ্চয়, আমাৰ যে মানে ভৰিত শিৰা ফুলি উঠে, ফুলত মানে ডাঙৰ হৈ যায়, ত' তেনেকুৱা প্ৰডাক্ট আহিব আমাৰ কাৰণে। ত' তাৰ কাৰণে একচুৱেলি এটা ক্লেপ হ'ব লাগে। লগতে আমাৰ এটা এনেকুৱা এটা প্ৰডাক্ট আহিব যিটো আমাৰ সকলোৰে কমন প্ৰব্লেম, মাইগ্ৰেইন। শুনিছে নহয় আপোনালোকে, আমি কি কওঁ মূৰৰ বিষ হয়, কেতিয়াবা এইটো বেলেগ কথা, কিবা আপোনাৰ গেছৰ কাৰণেও কেতিয়াবা হ'ব পাৰে এইটো, কিন্তু মাইগ্ৰেইন এনেকুৱা এটা বস্তু, সি আপোনাৰ চাইকেল মানে ধৰি লওক যদি আপোনাৰ ইভিনিং 6টা বজাত হৈছে, নেক্সট ডে আকৌ 6টা বজাত হ'ব, যদি দুপৰীয়া হৈছে আকৌ সেই নেক্সট ডে দুপৰীয়া হ'ব, এইটো এটা চাইকেলত থাকে মাইগ্ৰেইন। চ' তেনেকুৱা প্ৰডাক্ট আমাৰ কাৰণে আহিছে। বহু ধৰণৰ প্ৰডাক্ট বৰ্তমান কোম্পানীয়ে মানে ডিছক্ল'জ কৰা নাই, নামটো কোৱা নাই, কিন্তু তাৰ আমাক হিণ্টছ দিলে। গতিকে আমি কি কৰিব লাগিব, ৱেলনেছৰ লগত আমি ইলনেছৰো আমি মাই লাইফষ্টাইল বৰ্তমান নেক্সট ষ্টেপ দিবলৈ গৈ আছে মাই লাইফ। চ' যদি আমি ৱেলনেছতে আজি আমাৰ ইমান টাৰ্ণ অভাৰ,
আজি 1500 crores টাৰ্ণঅভাৰ যদি ইংলিছৰ প্ৰডাক্ট আহি যায় তো কোম্পানী ক'লৈ পৰা ক'লৈ গুচি যাব পাৰে আৰু এটা প্ৰভিন্সাৰে এটা কমিটমেণ্ট আমাৰ সকলোৰে আগত কৰিছে আৰু প্ৰত্যেকজনকে কমিটমেণ্ট কৰিবৰ কাৰণে কৈছে কাৰণ এই ব্যৱসায়টো কি হৈছে কমিটমেণ্টৰ নহয় জানো চ' তেখেতে এদিনা এটা কমিটমেণ্ট লৈছে যে 2030ৰ ভিতৰত কোম্পানী 100 বিলিয়নৰ কোম্পানী হ'ব আৰু তাৰমানে তেখেতে সেইদিনা নিজৰ হাত হৈ কৈছে যে মই আজিৰ পৰা কফি আৰু টি দিয়ক বাদ তো আমি যদি ছাকচেছ হ'ব বিচাৰোঁ জীৱনত কিবা নহয় কিবা এটা এৰিবই লাগিব APJ আব্দুল ছাৰে কৈছে কালাম ছাৰে কৈছে ইউ কেনট চেঞ্জ ইউৰ হেবিট বাট ইফ ইউ চেঞ্জ ইউৰ হেবিট দেন ডেফিনেটলি কি হ'ব আপোনাৰ ফিউচাৰটো চেঞ্জ হ'ব যদি আপোনাৰ যিবিলাক ৰেগুলাৰ যিবিলাক হেবিট থাকে আপুনি ভৱিষ্যতটো চেঞ্জ কৰিব নোৱাৰে কিন্তু আপোনাৰ কি চেঞ্জ কৰিব লাগিব হেবিটবিলাক আৰু এই হেবিটবিলাকে ডেফিনেটলি আপোনাক এদিন কি কৰিব ভৱিষ্যতটো আপোনাক চেঞ্জ কৰিব গতিকে আমি সকলোৱে আজি কমিটমেণ্ট লওঁ যে আমি এইখন প্লেটফৰ্মত আছোঁ আমি কাম কৰি যাওঁ ৰিজাল্ট যিয়ে নাহক কিয় ডেফিনেটলি ৰিজাল্ট আহিব মই ভবা নাছিলোঁ প্ৰথমে মোৰো তেনেকুৱা আহিছিল মনলৈ চাকৰি কৰি আছোঁ কি দৰকাৰ আছে তেনেকুৱা আহে বহুতে কয় তেনেকুৱা বহুত মানুহ নিগেটিভ মানুহ আপুনি লাইফত পাব কিন্তু আপুনি যদি এটা কথা ঠিক হয় যে মোৰ ভৱিষ্যতটো মোক লাগে মোৰ ছেকেণ্ড জেনেৰেশ্যনত মই কি কৰিম চিকিউৰ কৰিম সেই কথাটো যদি আপুনি কমিটমেণ্ট নিজে লয় ডেফিনেটলি আপুনি ছাকচেছ হ'ব তো সঁচাকৈ এখন আমি ওৱান টাইম মোৰ হেং অভাৰ আঁতৰাই নাই এতিয়া মানে থিংছ কৰিলে হেং হৈ থাকে পিছদিনা তো তেনেকুৱা হেং অভাৰ হৈয়ে আছে বৰ্তমান তো কাম কৰিছোঁ সেইদিনাৰ পৰাই আৰু নতুনকৈ কাম কৰাৰ উৎসাহ পাইছোঁ টিমৰ লগত আমি অলৰেডি বহুতখিনি কৰিছোঁ তো প্ৰত্যেকেই এই কমিটমেণ্টটোলৈ যদি আপোনালোকে আগবাঢ়ে ডেফিনেটলি আপোনালোক ছাকচেছ হ'ব আৰু কোম্পানীয়ে আমাক কমিটমেণ্ট কৰিছে যদি 2030 কোম্পানী 1000 বিলিয়নৰ যদি কোম্পানী হয় 100 বিলিয়নৰ যদি কোম্পানী হয় তো আপুনি আৰু মই ক'ত থাকিম আপুনি নিজে এবাৰ কেলকুলেট কৰক আজি বহুত ধৰণৰ কোম্পানী আছে তেওঁলোকে নিজৰ উন্নতিৰ কাৰণে চিন্তা কৰিছে আজি ৰিলায়েন্স হওক টাটাই হওক যিয়ে নহওক তেওঁলোকে মানুহক কৰ্মসংস্থাপন দিছে কিন্তু ধনী হ'বৰ কাৰণে দিয়া নাই দিছে নেকি কাৰণ যিসকল মানুহে কোনসকল মানুহে ধনী হৈছে তেওঁলোকৰ তাত কাম কৰি যিসকল ৱেল এডুকেটেড হয় যিবিলাক স্কিল্ড হয় কিন্তু আমাৰ নিচিনা সাধাৰণ মানুহক এজন মিলিয়নাৰ হ'বৰ কাৰণে কাম কৰিছে কোনে MI লাইফষ্টাইল মাৰ্কেটিং কোম্পানী আপোনালোকে চকু কাণ মুদি খালি আপোনাৰ লিডাৰক আপোনাৰ আপলাইনৰ হাতখন ধৰক তেখেতে যেনেকৈ কাম কৰিব দিছে তেনেকেই কৰক গৰম বতাহ ঠাণ্ডা চিন্তা নকৰি খালি আমি কি কৰিব লাগিব ছেমিনাৰত আহিব লাগিব আমাৰ যিবিলাক ট্ৰেইনিং প্ৰগ্ৰেম থাকে তাত এটেণ্ড হ'ব লাগিব আৰু ডেফিনেটলি আপুনি এদিন নহয় এদিন ছাকচেছ হ'ব তো বেছি দীঘলীয়া নকৰোঁ আমাৰ সুলভধৰ ছাৰ আছে তেখেতেও মেছেজ দিব কি পালোঁ আমি তাতে তো থেংক ইউ জয় হিন্দ জয় মাইনেল